কেঁচুমৰীয়া বা অশ্ব পাইলছ। এই ৰোগ সকলো বয়সৰ মানুহৰে হ'ব পাৰে। ইয়াত যকৃতৰ দুখ, কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰ গ্ৰহণ, বেছিকৈ মছলা খোৱা, উত্তেজক দ্ৰব্য, অখাদ্য বস্তু খোৱাৰ কাৰণে এই ৰোগ হ'ব পাৰে। শৰীৰত কেতিয়াবা পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হয়। শৌচাগাৰ অপৰিষ্কাৰ কৰি ৰাখিলেও এই ৰোগ হয়। বহু সময়ত টান বস্তুত বহি থাকিলেও এই ৰোগ হ'ব পাৰে। কেতিয়াবা শৌচাগাৰত কৃমিও হয়। তেনে ক্ষেত্ৰত আপোনালোকে শৌচ টান হয়, বাৰে বাৰে শৌচ কৰিব লাগে। শৌচদাৰেদি তেজ ওলায়। শৌচাগাৰত কেতিয়াবা খজুৱতিও হয়। শৌচাগাৰৰ মুখত কেতিয়াবা ফোপা হয়, কেতিয়াবা বিষ হয়। তেনে ক্ষেত্ৰত আপোনালোকে অশ্বত যদি তেজ পৰে তেনেহ'লে 60 গ্ৰাম তিলৰ লগত অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয়। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব